কোনে দেখে আর কিবা খে কিবা যাই কিবা খনত বহি ৰৈলা যেন মধ্য মাতুৱাল কতিৰ বস্ত্ৰ কুহিতো আছে নাই একো নজানয় যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয়মে দেহা পুনু নাখনুহি কয় পাছে কৰ্ম নাশ ভৈলে ভৌতিক শৰীৰ পৰে তেৱে যোগী ব্ৰহ্মতমী লয় হেৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল প্ৰৱেশ এহি বুলি কৃপাময় মনে ৰহিল অন্ততয় দেখি দেৱী পুচন্ত দুনাই হাৱে বাপ ভক্তি যুগ বিচাৰি কহি উমুক যেন মতে বুজু অভিপ্ৰায় কৃষ্ণ আমাৰ সমস্ত জনাৰে জ্ঞাত যে ভগৱন্ত পুৰুষে নিৰ্গুণ নিৰাকাৰ তত্ত্বৰ পৰা সগুণ সাকাৰ ৰূপ ধাৰণ কৰি জীৱৰ মংগলৰ অৰ্থে ধৰাধামত ২৪ বাৰ অৱতাৰ ধাৰণ কৰিছে আৰু কৃপালু গুৰুজন বস্তুৱে তাক প্ৰকাশ কৰিছে ২৪ অৱতাৰ আৰু সত্য ত্ৰেতা পাৰ হৈ দ্বাপৰ যুগত ভগৱন্ত পুৰুষে অৰ্জুনৰ আগতো এই সিদ্ধান্ত দিছে কুৰুক্ষেত্ৰ যুদ্ধৰ মাজমজিয়াত কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাকক্ষণত কুৰু পাণ্ডৱ সেনাৰ মাজত यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे सखापार्थ दुष्टक दमन हन्तक पालन दुष्कृति विनाश संस्कृति रक्षा अधर्मक विनाश और धर्मक पुनर प्रतिष्ठा करार उद्देश्यरे आमी धराधामत जुगे जुगे हওঁ अवतार और সেই সূত্ৰে ভগৱন্ত পুৰুষে কপিল ৰূপে অৱতাৰ ধাৰণ কৰিছে আৰু পিতৃ মাতৃ হিচাপে নিৰ্বাচন কৰিছে ব্ৰহ্মাৰ মানস পুত্ৰ কৰ্দমক আৰু মাতৃ হিচাপে নিৰ্বাচন কৰিছে ব্ৰহ্মাৰে মানস পুত্ৰ স্বয়ম্ভুৱ মনু আৰু তেওঁৰ ধৰ্মপত্নী শতৰূপাৰ দুহিতা দেৱহূতিক এই যে গুৰুজনাই দুহিতা বুলি সিদ্ধান্ত দিলে কন্যা বুলি নাই কোৱা দুহিতা বুলি ক'লে তাৰ অৰ্থ হ'ল যে যিগৰাকী কন্যাৰ লগত দুটা কুলৰ হিত সাধন কৰিব পৰা জ্ঞান যোগ হৈ আছে তেওঁকে শাস্ত্ৰত দুহিতা বুলি প্ৰশংসা কৰিছে এতিয়া আমি সমস্ত জনা বা পাই গৃহস্থী ধৰ্ম পালন কৰি
পুত্ৰৰ পিতৃ মাতৃ হৈছোঁ, কন্যাৰো পিতৃ মাতৃ হৈছোঁ, কিন্তু সেই পুত্ৰজনক কপিল ৰূপত আমি জন্ম গ্ৰহণ কৰাবলৈ শিকিছোঁ নে নাই শিকা বা চেষ্টা কৰিছোঁ নাই, বা সেই কন্যাগৰাকীক দেৱহূতিৰ দৰে এক মহাসতী হিচাপে আমি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ নে নাই কৰা। কিন্তু এইটো ধ্ৰুৱ সত্য যে প্ৰত্যেকেই আমাৰ সন্তানবিলাকক ডাক্তৰ, ইঞ্জিনিয়াৰ, APS, IPS বিষয়া কৰাটো কিন্তু চিন্তা নকৰাকৈ নাথাকোঁ, এইটো কিন্তু শুদ্ধ। আৰু সেইকাৰণে বিদ্যালয়ত নাম লগাইও দিওঁ, যাতে মই যদি পকা মিস্ত্ৰী, মই যদি কাৰোবাৰ ঘৰত হাজিৰা কৰি পৰিয়ালটো পোহপাল দিছোঁ, যাতে মোৰ সন্তানটোৱে ভৱিষ্যতে মোৰ দৰে দুখ কষ্টৰ এটা জীৱন কটাব লগা নহয়, এইটো আমি প্ৰত্যেকেই বিচাৰোঁ। আৰু সেইকাৰণে বিদ্যালয়ত নাম লগাই আমি ভাল এটা চাকৰি পাওক, নিজৰ ভৰিত নিজে থিয় দিয়ক, এইটো আমি প্ৰত্যেক পিতৃ মাতৃৰে চিন্তা, সেইটো কৰিয়ে জীৱন আগবঢ়াওঁ। এতিয়া শাস্ত্ৰই কৈছে যে স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ কন্যাগৰাকীক দুহিতা হিচাপে বিভূষিত কৰিছে। দুহিতা মানে যাৰ ঘৰত জন্ম হ'ল সেই পিতৃ মাতৃৰ কুল, আৰু যাৰ লগত বিবাহ পাশত আবদ্ধ হৈ স্বামীৰ লগত চলি যাব অন্যখন ঘৰলৈ, সেই স্বামীৰ কুল, দুইটা কুলৰ হিত সাধন কৰিব পৰাকৈ গুণেৰে যদি বিভূষিত হয়, তেতিয়াহ'লে তেওঁক শাস্ত্ৰই দুহিতা বুলি প্ৰশংসা কৰিছে। এতিয়া আমি আমাৰ কন্যাসকলক সেইটো জ্ঞান দিছোঁ নে নাই দিয়া, এতিয়া সেইটো আমি প্ৰত্যেক পিতৃ মাতৃ নিজে নিজেহে বুজি পাম। যদি আমি সেইটো জ্ঞানেৰে পৰিপুষ্ট কৰিলোহেঁতেন, তেতিয়াহ'লে আপুনি আমি হাবাথুৰি খাই ফুৰিব নালাগিলেহেঁতেন বোলে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ এতিয়া যাৰ ঘৰলৈ বিয়া দিবলৈ ওলাইছোঁ তেওঁলোকে হোম পুৰিহে বিয়া কৰাব। এতিয়া লাগিল খেলি মেলি সমাজতো যে আমাৰ এতিয়া বিধি পাঠ কৰিহে বিয়া দিয়া হ'ব, তেওঁলোকে সেইটো কৰিব। ল'ৰালে ছোৱালীজনী বিয়া কৰাবলৈ লৈছোঁ, বোৱাৰীজনী আনিবলৈ লৈছোঁ, এতিয়া তেওঁলোকে হোম পুৰিহে ছোৱালী উলিয়াই দিব। এতিয়া এইখন অনুষ্ঠানত বিধি পাঠ কৰিহে ছোৱালী ঘৰত সোমোৱাব, এতিয়া কোনটো নিয়ম আশ্ৰয় কৰিব? সেইখিনিতেই খেলি মেলি। সেই খেলি মেলিটো তেতিয়াই নহয় যদি আমি শাস্ত্ৰসন্মতে চলিবলৈ শিকোঁ, নিজেও শিকিম, আমাৰ সন্তানবিলাককো শিকাই দিম প্ৰত্যেকটো ব্যৱস্থা। তেতিয়া পিতৃ মাতৃ কেতিয়াও দুবিধাত পৰিব লগা নহয়। আমি এতেকে বুলি এইটো কোৱা নাই যে হোম পুৰা সেই ব্যৱস্থাটো বেয়া, বিধি পাঠ কৰাটোহে ভাল, আমি এইটো পক্ষপাতিত্ব নাই কৰা। সেইটো সমাজত আপোনাৰ হওক অভিজ্ঞ ব্যক্তি, জ্ঞানী, গতিকে আপোনাৰ হওক সৰ্বজানন্তা হিচাপে প্ৰত্যেকটো কথা আপোনাৰ হ'বৰ জ্ঞাত। আমি মাত্ৰ সেই দুবিধাটোৰ কথাহে উল্লেখ কৰা হৈছে যে কিয় দুবিধাত পৰিব লগা হ'ল। আকৌ এটা এনেকুৱা নিয়মো আছে যে ছমাহৰ কাৰণে অনুষ্ঠানৰ পৰা ওলাই দিব, ৰক্তৰঞ্জিত আহাৰ ভকতক গ্ৰহণ কৰোৱাৰ পাছত এবছৰৰ পাছত পুনৰ অনুষ্ঠানৰ প্ৰাথমিকৰ সংগীভুক্ত হ'ব। এনেকুৱা নিয়মো আছে সমাজ ব্যৱস্থাত। গতিকে এনেকুৱা দুমুখীয়া নীতি, এনেকুৱা দুবিধাৰ মাজলৈ সমাজখনকো ঠেলি দিয়া নহওক। পৰিয়ালটো সুন্দৰভাৱে ঈশ্বৰৰ কৃপাধন্য হৈ জীৱন যাপন কৰক, ইয়াৰ সুন্দৰ আদৰ্শহে ভাগৱতে আমাক দৰ্শন কৰাইছে। এনেকৈ দেৱহূতি নামৰ সেই দুহিতাগৰাকীৰ লগত কৰ্দমৰ বিবাহ হৈছে। আৰু 24টি তত্ত্বৰে গঠিত পঞ্চভূতি, এই দেহাটো বা শৰীৰটোৱে হ'ল প্ৰকৃতি, আৰু ইয়াক অৱস্থান কৰোৱাই ৰখা আত্মা তত্ত্বই হ'ল পুৰুষ। আৰু এই আত্মা তত্ত্বক এই সংসাৰলৈ যিজনে পঠাই দিছে সেইজনে হ'ল পৰম পুৰুষ, অৰ্থাৎ প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে স্বামী। লক্ষ্মীৰ গৰাকী ঈশ্বৰ কৃষ্ণদেৱ মাধৱক প্ৰকৃতি, শৰীৰ আৰু পুৰুষৰূপী আত্মা তত্ত্বক নিয়ন্ত্ৰণ কৰি থকা সৰ্বনিয়ন্তা কৃষ্ণ তত্ত্বক পৰম পুৰুষ বুলি সিদ্ধান্ত দিছে। এতিয়া কৰ্দমৰূপী পুৰুষ আত্মা তত্ত্ব, প্ৰকৃতি স্বৰূপা দেৱহূতি হ'ল আমাৰ শৰীৰ তত্ত্ব। এই শৰীৰ তত্ত্ব আৰু আত্মা স্বৰূপ বা
জীৱতত্ত্ব পুৰুষ দুয়ো যেতিয়া এক হ'ব তেতিয়া যেনেকৈ সংসাৰ ধৰ্ম পালনত 9 গৰাকী কন্যাৰ জন্ম হৈছিল ঠিক তেনেকৈ আমাৰো হৃদয়ৰ মাজত চিন্তাৰ মাজত নৱধা ঈশ্বৰ কৃষ্ণক চিন্তা কৰাৰ পথ গুৰুজনাই নিৰ্দেশ দিছে 9 গৰাকী কন্যা ৰূপে শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদক্ষেপন দাস্য সখিত্ব আত্মনিবেদন এই 9 গৰাকী কন্যা তুমি প্ৰকৃতি পুৰুষ এক হৈ যেতিয়ালৈকে তুমি জন্ম দিব নোৱাৰিবা তেতিয়ালৈকে 10 নম্বৰত জন্ম হৈছে কপিলৰ অৰ্থাৎ তোমাৰ সন্তানটি ভগৱন্ত পুৰুষ ৰূপে এই সংসাৰত তুমি লাভ কৰিব নোৱাৰিবা এই হ'ল আধ্যাত্মিক দৰ্শনৰ বিষয়বস্তু এনেকৈ গুৰুজন বস্তুৱে 3য় স্কন্ধৰ আৰম্ভণিতে অৰ্থাৎ কপিল চৰিত্ৰৰ প্ৰাক মুহূৰ্তত আমাক এই সিদ্ধান্তটো দিছে আৰু সেইকাৰণে ভক্তি যুগৰ আৰম্ভণিতে প্ৰকাশ কৰিলে যে ভগৱন্ত নিগদতি শুনামাৱা দেৱহূতি এহি ধ্যানে যিটো মুক্ত ভৈল ভগৱন্ত নিগদতি মানে কৈ থকা কপিল প্ৰভুৱে কৈ আছে শুনা মাও দেৱহূতি হে মা দেৱহূতি তুমি শুনা এহি ধ্যানে যিটো মুক্ত ভৈলা যে মই মোৰ ল'ৰা মোৰ ছোৱালী মোৰ মাটি মোৰ বাৰী এই চিন্তাটোৰ পৰা বিষয় বাসনাৰ পৰা যিজন মুক্ত হৈ থাকিব পাৰিলে তেওঁ দেহাকো নেদেখে আৰু কিবা আখে কিবা নাই কিবা আসনত বহি ৰৈলা তেওঁ তেতিয়া ঈশ্বৰ পুৰুষৰ কৃপাধন্য হৈ যায় আৰু ঈশ্বৰ পুৰুষৰ কৃপাধন্য হৈ কি হয় তেওঁ এই দেহটো যে মোৰ বুলি ভাবি আছিল প্ৰকৃততে দেহটো যে মোৰ নহয় এই সত্য পথটো তেওঁ আশ্ৰয় কৰিব পৰা হৈ যায় এটা উদাহৰণ দিলে যেন মধ্য মাতুৱাল কটিৰ বস্ত্ৰকো হিতু আছে নাই একো নজানয় যেনেকৈ এজন মদাহীয়ে আমি যদি চিন্তা কৰোঁ বাটৰ মুখতে আইগৰাকীৰ বাটচৰাৰ মুখতে পদূলি মূৰতে যদি এজন ভাঙৰ নিচাসক্ত হৈ ভঙুৱাই আহি দৰ্জা মুখতে পদূলি মুখতে যদি চিঞৰি থাকে এইবোৰ চব ভাং মানে তেওঁ ভাঙৰ ৰাগীত মতলীয়া হৈ আহিছে সেইকাৰণে কথাখিনি কাণত পৰিছে যদিও তেওঁ চকুৰে কেৱল সকলো ভাংহে দেখি আছে এইবোৰ চব ভাং মুঠত আকৌ অকণমান সময় পাছতে এজন আহিল মদাহী মদৰ ৰাগীত মতলীয়া হয় এইবোৰ চব মদ এজনে কৈছে মদ এজনে কৈছে ভাং দুইটা শব্দ আমি প্ৰত্যেকজনে কাণেৰে কিন্তু শুনিছো এতিয়া মদ আৰু ভাঙৰ নিচাটোৱে খোৱা দুজনক ধৰিব নে আপুনি মই শুনা কেইজনক নিচাই ধৰিব কোনজনক ধৰিব এতিয়া মদ খোৱাজনক মদৰ নিচাই ধৰিব নে মদ বুলি কৈ থকা শব্দটো শুনাসকলক মদৰ নিচাই ধৰিব কোনজনক যিজনে প্ৰকৃততে খাই আহিব তেওঁকহে সেই দ্ৰব্যটোৱে নিচা ধৰিব কিন্তু আমাক নধৰে শুনি থকাসকলক নধৰে কিন্তু গুৰুজনাই কৈছে কৃষ্ণ নাম এনে এক মহান বস্তু বুলিতে এক শুনিতে শত নিতৰে যে এজনেহে কৃষ্ণ বুলি কৈ দিয়ে কিন্তু যিমানে শ্ৰৱণ কৰে প্ৰত্যেকে সমান পুণ্যৰ ভাগিদাৰ হৈ যায় এইটো কেৱল কৃষ্ণ নাম বস্তুতহে প্ৰকাশ হৈ আছে বাকী কোনো ধৰ্মতে এই ব্যৱস্থাটো নাই তুমি যি কৰ্মই নকৰা সেই কৰ্মই হ'ল ধৰ্ম আৰু সেই ধৰ্মত সেই বস্তুটো নাই আৰু বৰ্তমান পদবন্ধে সিদ্ধান্ত দিলে যেন মধ্য মাতুৱাল কটিৰ বস্ত্ৰকো সিটো আছে নাই একো নজানয় যেনেকৈ এজন মদাহীয়ে মদৰ নিচাত মতলীয়া হৈ ৰাস্তাই ঘাটে পৰি থাকোঁতে শৰীৰত বস্ত্ৰ আছে নে নাই যেনেকৈ জ্ঞানটো নাথাকে ঠিক তেনেকৈ যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰী সমে দেহা পুনো নাশ নহি কয় ঠিক তেনেকৈ আত্মা তত্ত্ব পুৰুষে প্ৰকৃতি স্বৰূপা শৰীৰ তত্ত্বত প্ৰৱেশ কৰি একাদশ ইন্দ্ৰিয় মনৰ নিৰ্দেশত 10টা ইন্দ্ৰিয়ক যদি
ইচ্ছা মতেৰে লৈ ঘূৰাই ফুৰাই আৰু পুৰুষৰূপী আত্মাতত্ব যদি চকু মুদি চাই থাকে তেতিয়াহ'লে 10 ইন্দ্ৰিয়ৰ দ্বাৰা কৰা কৰ্মবিলাকৰ ফল যিহেতু দুটাই পাপ আৰু পুণ্য, সেই পাপ আৰু পুণ্যৰ ফল যেতিয়ালৈকে শেষ নহ'ব তেতিয়ালৈকে তাৱে প্ৰাণ ইন্দ্ৰিয় সমে যাৱে পূৰ্ব কৰ্ম থাকে। পূৰ্বৰ কৰ্মবিলাকৰ ফল পাপ আৰু পুণ্য যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে আত্মাতত্বই এই সংসাৰলৈ 84 লক্ষ বাৰ বিভিন্ন যোনিত জন্ম গ্ৰহণ কৰি ভ্ৰমণ কৰি দুখ কষ্ট ভোগ কৰিবলৈ আহি থাকিবই লাগিব তেতিয়ালৈকে, যেতিয়ালৈকে কৰ্ম শেষ নহয়, কৰ্মৰ ফল যেতিয়ালৈকে শেষ নহয়। সিদ্ধান্ত দিলে পাছে কৰ্ম নাশব হইলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয় এৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল প্ৰৱেশ হয়। এটা উদাহৰণেৰে গুৰুজনে আমাক দৰ্শন কৰাইছে। কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে যে তাৰ পাছত তেওঁৰ মুক্তি হ'ব, মুকলি হ'ব। কেনেকৈ? যেতিয়া দণ্ডাধীশে ঘোষণা কৰিব যে এইটো অপৰাধৰ বাবে আসামীজনক 2 বছৰ কাৰাদণ্ড বিহা হৈছে। এতিয়া 2 বছৰ কাৰাদণ্ড বিহি ডিব্ৰুগড় চেণ্ট্ৰেল জেলত নি যেতিয়া ৰাখিব 2 বছৰৰ বাবে, নিৰ্দিষ্ট যিটো তাৰিখত জেলত ভৰাব, নিৰ্দিষ্টকৈ 2 বছৰৰ পাছত সেই তাৰিখটোতে জেলৰ পৰা উলিয়াই দিব, অৰ্থাৎ মুকলি কৰি দিব। তেওঁ মুকলি হৈ আহিব কাৰণ তেওঁ নিৰ্ধাৰিত সময় 2 বছৰ। 2 বছৰতকৈ এদিনো বেছিকৈ নাৰাখে কাৰণ সেইটো ঘোষণা হৈ আছে। ঠিক তেনেকৈ সিদ্ধান্ত দিলে যে যেতিয়ালৈকে পূৰ্বৰ কৰ্মবিলাক ফল পাপ আৰু পুণ্য যোগ হৈ থাকিব তেতিয়ালৈকে পুৰুষৰূপী জীৱতত্ব 84 লক্ষ বাৰ ভ্ৰমণ কৰিয়ে থাকিব লাগিব এই সংসাৰত। কিন্তু যেতিয়া পাপ আৰু পুণ্যৰূপী কৰ্মৰ নাশ হ'ব তেতিয়াই এই ভৌতিক শৰীৰটো অৰ্থাৎ পঞ্চভূতেৰে নিৰ্মিত শৰীৰটোত আহি সেই আত্মাতত্ব সোমাব লগা নহয়। তেতিয়াহে যোগী ব্ৰহ্মত মিলিব, অৰ্থাৎ নিৰ্বাণ বা মোক্ষ প্ৰাপ্তি হ'ব। কেনেকৈ? যেনেকৈ এৰায়া সংসাৰৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল প্ৰৱেশ হয়। এটা উদাহৰণ দিলে তেওঁ সংসাৰ দুখৰ পৰা মুক্ত হৈ যাব পাৰে, বিচৰা ধৰণে ব্ৰহ্মানন্দ সুখ লাভ কৰিব পাৰিব। কেতিয়া? যেন জলে জল প্ৰৱেশ হয়। এতিয়া এগৰাকীয়ে কৈছে, এগৰাকীৰ নামটো ত্ৰিবেণী দত্ত, হয়নে? কৃষ্ণ। ত্ৰিবেণী মানে গংগা যমুনা সৰস্বতী তিনিওখন য'ত একেলগ হৈছে সেই স্থানডোখৰ নাম হ'ল ত্ৰিবেণী সংগম, আৰু আইৰ নামটো সেয়া ত্ৰিবেণী দত্ত। গতিকে আমি যদি চিন্তা কৰোঁ চিলাপথাৰত ওচৰতে থকা নৈখনৰ নাম কি বাৰু? চিলাপথাৰৰ ওচৰতে থকা নৈ এখন গাই নদী, বলিয়া নদী। তাৰমানে এই যে গাই নদী বুলি কোৱা হ'ল বা এনেকৈ সৰু সৰু নৈবিলাক বা নৈৰ এটা বৈশিষ্ট্য আছে যে ওখ ঠাইৰ পৰা নামনি অংশলৈ নৈৰ জলধাৰাটো বৈ যোৱাটোৱে নৈৰ বৈশিষ্ট্য। এতিয়া এনেকৈ বৈ যাওঁতে এই গাই নৈৰ যদি পানী কোনো এজন বাপে আনেগৈ এটা পাত্ৰত, তেতিয়া কোনো এজন বাপে যদি সোধে বোলে পাত্ৰত কি আনিলা? পানী আনিলোঁ। বোলে ক'ৰ পৰা? এই গাই নদীৰ পৰা পানী অকণ আনিলোঁ, অকণমান দৰকাৰ হৈছে, এই বুলি আমি স্বাভাৱিকতে কৈ দিম। যেতিয়া গাই নৈখন গৈ ব্ৰহ্মপুত্ৰতে যিহেতু মিলিত হৈছে, তো ব্ৰহ্মপুত্ৰৰ সেই স্থানৰ পৰা য'ত গাই নদীখন মিলিত হৈছে সেই স্থানৰ পৰা যদি পানী আনো, কোনোবা এজন বাপে যদি তেওঁক সোধে বোলে ক'ৰ পৰা আনিলা পানী, তেতিয়া আমি নামটো কি ক'ম? এতিয়া নামটো কি বুলি ক'ম? এতিয়া গাই নৈৰ পানী আনিছোঁ বুলি ক'ম নে ব্ৰহ্মপুত্ৰৰ পানী আনিছোঁ বুলি ক'ম? ব্ৰহ্মপুত্ৰৰ পানী আনিছোঁ বুলি ক'ম। কোনোবাই এনেকৈ ক'ম নেকি গাই নদী ব্ৰহ্মপুত্ৰৰ পানী আনিছোঁ? দুটা নাম ক'ম নেকি? নকওঁ, এটা নামেই ক'ম, সেইটো হ'ল ব্ৰহ্মপুত্ৰৰ পানী আনিছোঁ। এনেকৈ ব্ৰহ্মপুত্ৰখন গৈ যেতিয়া বংগোপসাগৰত পৰিছে, বংগোপসাগৰৰ পৰা যিখিনি পানী আনিম
সেই পানীখিনি গাইনৈৰ পানী, ব্ৰহ্মপুত্ৰৰ পানী, ধনশিৰিৰ পানী, দিখৌ পানী, দিচাঙৰ পানী, সমস্ত নৈ উপনৈসমূহৰ পানীখিনি গৈ যেতিয়া বংগোপসাগৰত পৰিব, এনেকৈ সৰু সৰু সাগৰবিলাক গৈ যেতিয়া মহাসাগৰত মিলিত হ'ব, তেতিয়া আমি প্ৰশান্ত মহাসাগৰৰ পৰা যদি পানী আনো, তেতিয়াহ'লে আমি নামটো ক'ম প্ৰশান্ত মহাসাগৰৰ পানী আনিছোঁ। কিন্তু সেই পানীখিনি প্ৰকৃততে এই পানীখিনিহে। দুটা নাম আমি কোনেও নকওঁ। ঠিক তেনেকৈ আত্মাতত্ত্ব যেতিয়া পঞ্চভূতি 24টা তত্ত্বৰে গঠিত শৰীৰৰূপী এই প্ৰাণজিত নামৰ দেহাটোত সোমাই থাকি চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুহ্য লিংগ আদি ইন্দ্ৰিয়বিলাকৰ জৰিয়তে যিবিলাক কৰ্ম কৰিম, সেই কৰ্মবিলাক যদি শাস্ত্ৰৰ লগত মিলি গ'ল, তেতিয়াহ'লে বিচৰা ধৰণে ব্ৰহ্মানন্দ সুখ পাবা। যদি মিলি যোৱা নাই, তেতিয়াহ'লে কিবা এটা ৰৈ গৈছে, পাপ এটা ৰৈ গ'ল। বেয়া কৰ্মৰ ফল পাপ, ভাল কৰ্মৰ ফলটো হ'ল পুণ্য। গতিকে পাপ পুণ্য কিবা এটা ফল আমি পালোঁ। পোৱাৰ কাৰণে আমাৰ যদি স্বভাৱটো মাছ মাংস খোৱাৰ স্বভাৱটো আছিল বেছিকৈ, তেতিয়াহ'লে আমাৰ শৰীৰটো এৰাৰ পাছত আত্মতত্ত্ব ক'ত সোমাব? কৰ্ম অনুসাৰে বাঘ সিংহ শৰীৰত সোমাব। কাৰণ মাংস খাই ভাল পোৱা প্ৰাণী হ'ল বাঘ আৰু সিংহ। সেইকাৰণে সেই শৰীৰবিলাকত গৈ আত্মাতত্ত্ব সোমাব। আৰু তেতিয়া প্ৰাণজিত বাঘ বুলি কোৱা নাযায়। তেতিয়া কেৱল সেই শৰীৰটো যিহেতু বাঘৰ শৰীৰ, গতিকে সেই বাঘটোৰ নামেৰে আত্মাটোৰ নাম হ'ব বাঘ বা সিংহ। এনেকৈ এই দৰ্শনটো দিছে যে এৰায়া সংসাৰৰ দুখ, লভে ব্ৰহ্মানন্দ সুখ, যেন জলে জল প্ৰৱেশ হয়। যেনেকৈ জলত জল মিলিত হ'লে পূৰ্বৰ নামটো হেৰুৱাই পেলায়। গাই নদী জল আমি তেতিয়ালৈকে থাকিব যেতিয়া সেই নৈখনত জলখিনি থাকিব। যদি এইটোৱে সত্য হয়, শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, তেতিয়াহ'লে এটি পুণ্যাত্মা পৰলোকগামী হোৱাৰ লগে লগে তেওঁৰ অৰ্থে ছমাহ বছৰেকৰ মূৰত ছমহীয়া বছৰেকীয়াৰ ধৰণে কিবা কৰ্ম কৰাৰ কোনো সিদ্ধান্ত ভাগৱত উত্তম শাস্ত্ৰই আমাক নাই দিয়া। এই চিন্তাখিনি আমি কৰি চালে উত্তৰটো এনেকৈ লাভ কৰিম। এহি বুলি কৃপাময় মৌনে ৰহিল অন্ত তই, দেখি দেৱী পুচন্ত দুনাই, আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক, যেন মতে বুজো অভিপ্ৰায়। এতিয়া এনেকৈ তত্ত্বটো দৰ্শন কৰোৱাই কপিল ভগৱন্তই তললৈ মূৰ কৰি মৌন হৈ দিলে। মানে আৰু ক'বলগীয়া নাই, আৰু তেওঁ মনে মনে আছে। মৌনে ৰহিলন্ত, ভগৱন্ত কপিল মনে মনে থকা দেখি আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক, যেন মতে বুজো অভিপ্ৰায়। মাতৃ দেৱহূতিয়ে কৈছে, হে মোৰ প্ৰাণৰ পুত্ৰ কপিল, মই দেখোন ভালকৈ কথাখিনি বুজিয়ে নাপালোঁ। তুমি মোক আৰু সহজকৈ ভক্তি যুগৰ প্ৰাধান্যতা, মহত্বতা, ভক্তিক যোগ কৰিলে কি লাভ হয়, ভক্তিক বিয়োগ কৰিলে কিনো লোকচান হ'ব, কথাখিনি আৰু অলপ ভালকৈ বুজাই দিয়াচোন। এই বুলি দেৱহূতি মাতৃয়ে পুত্ৰ কপিলৰ আগত পুনৰ সেৱা নিবেদন কৰিছে। আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন, তাকো কয়ো প্ৰপঞ্চিয়া মাত, যাহাকো জানিলে লোক সমস্ত পাপত হন্তে, বিৰগতি হৈবে সাক্ষাৎ, জাত হন্তে হুয়া ভয়, লোকে পুণ্য আচৰয়, হেন কাল ঈশ্বৰ গতি, কহিও কবি ভাগিয়া, যদি বাপ আছে দায়া, শুনি মই থাকো সম্প্ৰতি, অজ্ঞান আন্ধাৰ মাজে শয়ন কৰি আছে, শ্ৰান্ত হুয়া জীৱ জগতৰ, তা সম্বাক কৰি দয়া, উদয় ভৈলা হাতুবি, যুগ পন্থ প্ৰকাশ ভাস্কৰ,
এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিবা কৃপাময় হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভৈলা হাতনয় তুমি কোৱাচোন কেনেকৈনো জীৱবিলাকে 84 লক্ষ বাৰ এই সংসাৰখনত ভ্ৰমণ কৰে কিয় ভ্ৰমণ কৰে যিটো জানিব পাৰিলে সমস্ত পাপৰ পৰা জীৱবিলাক উদ্ধাৰ হ'ব পাৰে আদি আদি সমস্ত তত্ত্ব তুমি আমাক জ্ঞান দিয়া কহিউক বিভাগীয়া যদি বাপ আছে দায়া শুনি মই থাকোহো সম্প্ৰতি তুমি যদি মাতৃ হিচাপে আমাক দয়া কৰিব বিচাৰা তেতিয়াহ'লে আমি সেইখিনি শুনিবৰ বাবে আগ্ৰহান্বিত অজ্ঞান আন্ধাৰত পৰি জীৱবিলাক এই সংসাৰত বাট বিচাৰি পোৱা নাই তেনে সময়তে সেই মোৰ পুত্ৰ কপিল উদয় ভৈলাহা তুমি যোগ পন্থ প্ৰকাশ ভাস্কৰ সূৰ্যই যেনেকৈ জগত পোহৰাই তুলিবৰ বাবে আন্ধাৰ নাশ কৰি পুৱাৰ ভাগতে উদয় হয় ঠিক তেনেকৈ সমস্ত জীৱক উদ্ধাৰৰ বাবে সেই কপিল তুমি সমস্ত জীৱৰ পিতৃ হৈও মোৰ গৰ্ভত আহি তুমি মোৰ সন্তান স্বৰূপে অৱস্থান কৰিছা এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিবা কৃপাময় হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভৈলা হাতনয় মই বুজি পাইছোঁ যে পূৰ্ব জন্মত মোৰ অসংখ্য পুণ্য জমা হৈ আছিল সেইকাৰণেহে সেই প্ৰভু তুমি আহি মোৰ গৰ্ভত মোৰ পুত্ৰ হিচাপে তুমি অৱতাৰ স্বৰূপে জন্ম গ্ৰহণ কৰিছা মই ধন্য হৈ গ'লোঁ তোমাক পুত্ৰ হিচাপে লাভ কৰি আৰু এইখিনি কথাকে কোনে কাৰ আগত কৈ আছে মৈত্ৰেয়ে বুলন্ত এহি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিও লোকৰ মাতৃৰ এই কথাখিনি শুনি কপিল প্ৰভুৱে জ্ঞান দিবলৈ আগবাঢ়িছে আৰু এই কথাখিনি কোনে কাৰ আগত প্ৰকাশ কৰিছে ভগৱন্তৰ পৰম ভকত মৈত্ৰেয়ে বিদুৰৰ আগত প্ৰকাশ কৰিছে ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনুৰ নন্দিনী মূৰ মাও ভালত জু ভৈলামতী সংসাৰত ৰিলায়তী তুষ্ট ভৈলো দেখি তজু ভাব তাৰপিছত ভগৱন্ত কপিলে তেওঁৰ মাতৃ দেৱহূতিৰ আগত সেৱা নিবেদন কৰিছে সেই মনোৰজাৰ কন্যা তুমি মোৰ মাতৃ দেৱহূতি তুমি যি প্ৰশ্ন কৰিলা তুমি যি জানিবলৈ ইচ্ছা কৰিলা এয়া সংসাৰতে সাৰ তত্ত্ব প্ৰকৃততে তুমি এগৰাকী মহান সতী প্ৰকৃততে তুমি এগৰাকী মহান সাধু পুৰুষ তুমি আত্মাতত্ত্ব সত্য শুদ্ধ সেইকাৰণেহে তোমাৰ
শৰীৰ তত্ত্বৰ পদ্ম মুখখনতে এনে অমৃত জীৱৰ মংগলৰ অৰ্থে সাৰ বস্তু শব্দ ব্ৰহ্ম প্ৰকাশিত হৈছে। গতিকে তুমি ধন্য মনোৰজাৰ কন্যা, সেই মোৰ মাতৃ। এই বুলি কপিল প্ৰভুৱে মাতৃ দেৱহূতিক প্ৰশংসা কৰিছে আৰু প্ৰশংসা কৰি উত্তৰ দিবলৈ আগবাঢ়িছে। ভক্তি পুনু বহু বিধানয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয়। পৰ কুমাৰীবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বামচৰ আতিশয়। এহি মতে ভক্তি মুত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। বিষয়ত কৰি আশা যশোবা ঐশ্বৰ্য চাৱে, প্ৰতিমাত মোহকো পূজয়। তিনিও প্ৰকাৰ ইটো ৰাজস ভগতি মাত্ৰ, তজু আগে কহিলো নিশ্চয়। পাপ মোৰ হওক নাশ, ভগৱন্ত হওক প্ৰীতি, নুহি অৱশ্যেকে বিধি মানি। ই তিনি প্ৰকাৰ ভক্তি কৰিলে হাতীক বুলি, নিষ্ঠে মই কহিলো বখানি। প্ৰতিমা পূজন ভেদ ভাৱ দৰিখন, তিনিটো সমান কয়। উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে, তিনি তিনি মতে ভেদ হয়। একো বিধি নব নব প্ৰকাৰে হৈ আছে ভেদ, তাক বুজিবা দিয়া মতি। সগুণ ভকতি একাধিক আশী বিধ, আৱে কহু নিৰ্গুণ ভকতি। কৃষ্ণ। কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে, সেই মা দেৱহূতি তুমি শুনা। শুনিও ভাবিনি আৱে প্ৰশ্নৰ উত্তৰ কহোঁ, ভক্তি পুনু বহুবিধ নয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয়। সেই মা, তুমি ভক্তিৰ বিষয়ে জানিব বিচাৰিছা। ভক্তি প্ৰকৃততে বহু প্ৰকাৰৰ নহয়, কিন্তু ভক্তি বহু প্ৰকাৰৰ হয়। কিয় নহয়, কিয় হয় বা কেনেকৈ হয়, তাৰ দৰ্শনটো আমি তোমাৰ আগত আগবঢ়াবলৈ আগবাঢ়িছোঁ। মা তুমি শুনাচোন। প্ৰথম তোমাৰ আগত আমি ক'ম যে ভক্তি কিয় আৰু কেনেকৈ বহু প্ৰকাৰৰ বুলি সমাজত প্ৰচলিত হৈ আছে। তাৰে দৰ্শনটো প্ৰথম প্ৰকাশ কৰিলে যে পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ আতিশয়, এহি মতে ভক্তি মুত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। এই যে অকণমান আগতে আমি আশ্ৰয় কৰা হৈছিল মই মোৰ ভাৱনাযুক্ত, এই মই মোৰ ভাৱনাযুক্ত হৈ যেতিয়া বিপৰীতে অন্য বুলি ভাবিম, এই অন্য বুলি ভাবি আপোন পৰ ভাৱনাযুক্ত হৈ যেতিয়া আমি ঈশ্বৰৰ সেৱা কৰিবলৈ আগবাঢ়িম,
সেই ব্যৱস্থাটোক তামসিক ভক্তি বুলি কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে যে তম গুণৰ জৰিয়তে উদ্ভৱ হোৱা চিন্তা, সেইকাৰণে তাক কোৱা হৈছে তামসিক ভক্তি। তাৰ পাছত মা তুমি শুনা, বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে, প্ৰতিমাত মুহুক পূজয়, তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজু আগে কহিলো নিশ্চয়। যদি বিষয়ত আশা কৰি যশ ঐশ্বৰ্য বিচাৰি প্ৰতিমাৰ আগত মই বুলি ভাবি ভাবি সেৱা নিবেদন কৰা হয়, তেতিয়াহ'লে সেই ভাৱনাযুক্ত ভক্তিভাগীৰ নাম হ'ল ৰাজসিক ভক্তি। অৰ্থাৎ ধনং দেহি লক্ষ্মী, বিদ্যাং দেহি সৰস্বতী, এনেধৰণে ভাবি ভাবি গণেশ পূজা, শিৱ পূজা, লক্ষ্মী পূজা, সৰস্বতী পূজা, দুৰ্গা পূজা আদিকে ধৰি যিবিলাক ব্যৱস্থা আশ্ৰয় কৰা হয় বিষয় আশা কৰি, ল'ৰাটোলৈ ভাল বোৱাৰী এজনী পালেই হ'ল। বোৱাৰীজনী অহাৰ পাছত যিটো আনন্দ আছিল, বোৱাৰী এজনী আহিব, ঘৰত ভাত পানী বিচৰা ধৰণে দিব, সুখৰ উপৰি সুখ পাম, আৰু যেতিয়া ঘৰ সোমালেহে অলপ দিনৰ পাছত এগাল খা। এতিয়া সুখটো কলৈ গুচি গ'ল আপুনি আমি প্ৰত্যেকে নিজৰ নিজৰ ধৰণে গৃহস্থী ধৰ্মত বুজি পাওঁ। এই যে আপুনি আমি বিচৰা ধৰণে বোৱাৰীজনী লাভ কৰিব নোৱাৰিলোঁ, তাৰ মূল কাৰণটো হ'ল আমাৰ ভাৱনা ভক্তিটোত ক'ৰবাত নহয় ক'ৰবাত খুঁত ৰৈ গ'ল। সেইকাৰণেহে আমি বিচৰা ধৰণে সেই বোৱাৰীগৰাকীক লাভ কৰিব নোৱাৰিলোঁ। বা এনেধৰণে আমি বিষয়ত যিটো আশা কৰোঁ যে ভাল জোঁৱাই এটা পালেই হ'ল, আৰু সেইটোতো সকলোৱে আছে। জোঁৱাই ঘটিবৰ কাৰণে কন্যা থাকিলে আমি কি কৰোঁ যে জোঁৱায়ে কি কৰে বা ল'ৰাটোৱে কি কৰে, বোলে একো নকৰে, দোকান এখনহে আছে, তেতিয়াহ'লে চিন্তা কৰি চাম আমি উত্তৰটো দিম বাৰু, এই বুলি পিতৃ মাতৃয়ে চিন্তা কৰে। তাৰমানে যিকোনো প্ৰকাৰে জোঁৱায়ে চৰকাৰী চাকৰি হোৱাটোৱে বিচাৰে। কিন্তু ল'ৰাটোক বা ছোৱালীজনীক যেতিয়া জ্ঞান লাভৰ বাবে বিদ্যালয়ত নামটো লগাই দিয়ে, সেই বিদ্যালয়খন আকৌ প্ৰাইভেটহে, সেইখন কিন্তু চৰকাৰী বিদ্যালয় নহয়। কিন্তু ছোৱালীজনীক উলিয়াই দিবলৈ লওঁতে জোঁৱায়েকৰ চাকৰিটো কিন্তু চৰকাৰী চাকৰি হোৱাটো বিচাৰে। কিন্তু জ্ঞান লাভৰ বাবে ডনবস্ক বা জাতীয় বিদ্যালয়ৰ দৰে প্ৰাইভেট স্কুলবিলাকতহে কিন্তু নামটো লগাই দিয়ে, কাৰণ চৰকাৰী স্কুলবিলাক বেয়া। কিন্তু জোঁৱাইক যেতিয়া ঘটিবলৈ বিচাৰিম, জোঁৱাই যেতিয়া লাভ কৰিব বিচাৰিম, তেতিয়া চাকৰিটো কিন্তু চৰকাৰী চাকৰি লাগে। তাৰমানে সেইটো আমাৰ বুজিব নোৱাৰা যিটো ব্যৱস্থা, সেইটো হ'ল দুমুখীয়া নীতি। এতিয়া শাস্ত্ৰই সেই দৰ্শনটো দিছে যে বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য বিচাৰি প্ৰতিমাৰ আগত গৈ যেতিয়া মই বুলি ভাবি সেৱা কৰি থাকিব, তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজু আগে কহিলো নিশ্চয়। এইটো হ'ল ৰাজসিক ভক্তি। সি দৰকাৰ হ'লে ভাগৱতৰ আগত হ'লেও যদি তুমি সেৱাভাগ আগবঢ়াইছা কি বুলি, বোলে মোৰ ল'ৰাটোৱে মেট্ৰিকত ভাল ৰিজাল্ট কৰিলে হয়, এই বুলি পৰীক্ষাৰ দুদিনৰ আগত গৈ যদি নামঘৰত চাকি জ্বলাইছিলা, গুৱাপান অৰিহণা সহিতে আগবঢ়াইছিলা মোৰ ল'ৰাটোৱে ভাল ৰিজাল্ট কৰক বুলি, তেতিয়াহ'লে সেইটো ৰাজসিক ভক্তি। প্ৰতিমা মানে মূৰ্তি, মূৰ্তি মানে ভাগৱত মূৰ্তিও হ'ব পাৰে, অন্য মাটিৰে নিৰ্মিত মূৰ্তিও হ'ব পাৰে। যি মূৰ্তিয়ে নহওক, অষ্ট প্ৰকাৰৰ মূৰ্তিৰ কথা ভাগৱতে আমাক সিদ্ধান্ত দিছে। 8 প্ৰকাৰৰ মূৰ্তি একাদশ স্কন্ধ নেমি নৱসিদ্ধ সংবাদত আছে। তাৰ ভিতৰত উত্তম মূৰ্তিভাগ হ'ল বাংময় মূৰ্তি, অৰ্থাৎ শব্দ ব্ৰহ্মৰূপত শাস্ত্ৰ হিচাপে ভাগৱত মূৰ্তিভাগেই হ'ল শ্ৰেষ্ঠতম মূৰ্তি, গুৰুজনে আমাক দৰ্শন দিছে। কিন্তু তাৰো আগত গৈ যদি অনুচিত চিন্তাটো প্ৰকাশ কৰি দিয়া, তেতিয়াহ'লে সেই ভাৱনাটো শুদ্ধ ভাৱনালৈ নাযায়, সেইটো ৰাজসিক ভক্তিৰ মাজলৈ গুচি যাব। তাৰ পাছত প্ৰকাশ কৰিলে পাপ মূৰ শৌক নাশ ভগৱন্ত শৌক প্ৰীতি নহি অৱশ্যকে বিধি মানি, কোনো বিধি বিধান নীতি নিয়ম নামানি প্ৰভু তুমি মোৰ পাপটো খণ্ডন কৰি দিয়া, ভগৱন্তই মোকেই ভাল পাওঁ
এই ভাৱনাটো ভগৱন্তৰ চৰণত আগবঢ়াই দিয়া মানে ই তিনি প্ৰকাৰৰ ভক্তি কৰিলে সাত্বিক বুলি নিশ্চয় মই কহিলোঁ বখানি। আমি এটা সৰু চিন্তা আপোনাসৱৰ আগত আগবঢ়াই দিম, আপোনাসৱে অপৰাধ নধৰিব। আমি আজি আপোনাসৱৰ এই অঞ্চলটোলৈ আহোঁতেই আমাৰ যাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সম্পাদক বাপজনাৰ গৃহত আমি অৱস্থান কৰা হৈছিল আধা ঘণ্টামানৰ কাৰণে। আৰু অৱস্থান কৰোঁতে তেৰা সমস্তৰ পদূলি মূৰতে এজন লং পেণ্ট পিন্ধা বাপে আমাক সেৱা নিবেদন কৰিছিল। বাপজনৰ বিষয়বস্তু আমাক সম্পাদক বাপজনাই সুন্দৰভাৱে কৈছে যে এনেকুৱা তেনেকুৱা এনেকুৱা তেনেকুৱা, আৰু সেই বাপজন ইতিমধ্যে ইয়াতো ঘূৰিয়ে ফুৰিছিল। এতিয়া সেই বাপজনে যিটো চিন্তা কৰিছে, বৰ্তমান পদবন্ধে আমাক তেনেকুৱা এটা চিন্তাযুক্ত ভাৱনাৰ কথা প্ৰকাশ কৰি আছে যে পাপ মূৰ শৌক নাশ ভগৱন্ত শৌক প্ৰীতি, ভগৱন্তই মোক ভাল পাওক, মোৰ পাপবিলাক প্ৰভু তুমি খণ্ডন কৰিবা, মই যিহেতু মূঢ়মতি নহি অৱশ্যকে বিধি মানে। নীতি নিয়মটো তেওঁ নাজানে, কিন্তু তেওঁ এটাই জানে কৃষ্ণ কথা এজনে কয়, সেইকাৰণে কৃষ্ণ কথা যিজনে কয় তেওঁ হ'ল ভকত। তে ভকতক সেৱা কৰিব লাগে, কিন্তু কেনেকৈ সেৱা কৰিব লাগে সেইটো নাজানে। ভকত বুলি ভকতক ঈশ্বৰ বুলি ভাবি তেওঁ কৃষ্ণ বুলি কৈ সেৱা কৰি ভৰিত দীঘল দি পৰি দিছে। এতিয়া শাস্ত্ৰই কৈছে ই তিনি প্ৰকাৰৰ ভক্তি কৰিলে সাত্বিক বুলি নিশ্চয় মই কহিলোঁ বখানি। সেই ভাৱনাযুক্ত ভক্তিবিধ কিন্তু সাত্বিক ভক্তি। এওঁ বামুণীয়া পন্থৰ, এওঁ মাৰোৱাৰী, এওঁ ভাগৱতী সমাজৰ, এওঁ মোতকৈ 10 বছৰ সৰু, এওঁ মোতকৈ 20 বছৰ ডাঙৰ, এই বয়সৰ সীমাবিলাক নাচায়, সাজ পোছাকৰ দৰ্শনটো নাচায়, ভগৱন্ত পুৰুষ হিচাপে ভকতক যেতিয়া সেৱাভাগ নিবেদন কৰিব, সেই যিটো ভাৱনা তাত কপটতা নাথাকে, তাত কলুষতা নাথাকে, সেইকাৰণে সেই ভাৱনা ভক্তিবিধৰ নাম হ'ল সাত্বিক ভক্তি। কিন্তু আমি যিসকলে প্ৰায় এনেকৈ সাজ সজ্জা পৰিধান কৰি গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম আশ্ৰয় কৰোঁ, তাত কিন্তু অকণমান হ'লেও কেতিয়াবা খুঁত ৰৈ যোৱাটো দেখা যায়। কেনেকৈ বোলে তেওঁ আমাৰ পন্থৰ নহয়, গতিকে তেওঁৰ ঘৰত কেনেকৈ সিদ্ধমুঠি ল'বা, তেওঁৰ ঘৰত নামলৈ মাতিলে হয়, কিন্তু যাবা কেনেকৈ, এতিয়া তেওঁতো আমাৰ পন্থৰ নহয়। এনেকুৱা ভাৱনাটোক লৈ আমাৰ প্ৰায় হৈচৈ কৰি থকা দেখা যায়। কিন্তু শাস্ত্ৰই কৈছে যোৱাত বাধা নাই, তুমি যাব পাৰা তালৈ, কাৰণ তাত ঈশ্বৰৰ কথা প্ৰকাশ হ'ব। ঈশ্বৰৰ কথা প্ৰকাশ কৰাজনক ঈশ্বৰৰ ভকত বুলি কোৱা হয়, ঈশ্বৰ ভক্ত বুলি কোৱা হয়। গতিকে সেই ভক্তজনৰ গৃহত উপস্থিত হৈ ঈশ্বৰৰ কথা শুনাত তোমাক বাধা দিয়া নাই, কিন্তু তাত আহাৰ গ্ৰহণ কৰিবানে নকৰা সেইটো তোমাৰ নিজৰ শৰণ ব্যৱস্থা পালনৰ নিজৰ কথা। তুমি তাত চাহ অকণ গ্ৰহণ কৰিব পাৰিবানে নোৱাৰা সেইটো তোমাৰ নীতি নিয়ম পালন কৰা তোমাৰ নিজৰ ব্যৱস্থাটোৰ মাজত আছেনে নাই গ্ৰহণ কৰিব পৰা চিন্তাটো, সেইটো তুমি নিজে চিন্তা কৰি ল'বা, সেইটো তোমাক কোনো বাধা দিয়া নাই। গতিকে ঈশ্বৰ চিন্তা কৰিবৰ বাবে তুমি কেনেকৈ আগবাঢ়িবা সেইটো নিৰ্বাচন তুমি নিজে কৰিবা। এই দৰ্শনটো ভাগৱতে আমাক সিদ্ধান্ত দিছে। এতিয়া তাক লৈ হৈচৈ কৰি লাভ নাই, কাৰণ ভকতি নিজৰ বস্তু, ভকতিৰ বীজ শৰণ প্ৰক্ৰিয়াৰ দ্বাৰাহে জাগৃত হয়, আৰু শৰণটো হ'ল এটি জীৱৰ নিজৰ বস্তু। তুমি ক'ত শৰণ লৈছা, কেনেকৈ শৰণ ব্যৱস্থাটো পালন কৰিছা সেইটো তুমি নিজেহে জানিবা, বাকী ওপৰে ওপৰে চাই থকাসকলে বুজি নাপায়। গতিকে তুমি হোটেলত সোমাই যি ধৰণে ব্যৱস্থাটো পালন কৰিবলৈ চিন্তা কৰিছা, সেই ব্যৱস্থাটো তোমাৰ কাৰণে গ্ৰহণীয় হয় নে নহয় সেই কথাটো তুমি নিজে চিন্তা কৰিবা। যিসকল বাঁহ পাই আমি এযোৰ 4 কেজি ওজনৰ বৰতাল লৈ আজি আমি নাম প্ৰসংগ কৰি আছোঁ, যিসকল বাঁহ পাই ইয়াত উপস্থিত হৈ আমি কৃষ্ণ কৃষ্ণ হৰি হৰি বিষ্ণু বিষ্ণু ৰাম ৰাম ভকতৰ সংগত আশ্ৰয় কৰি জীৱন ধন্য কৰিছোঁ, সেই একেজন বাপেই যেতিয়া এটা সময়ত পেৰেলাইচিছ হৈ বিচনাত পৰি থাকিব, তেতিয়া তেওঁ 4 কেজি ওজন নালাগে 1 কেজি ওজনৰ তালযোৰো দাঙিব নোৱাৰিব। তেতিয়া তেওঁ ভক্তি নহ'ব নেকি? তেতিয়া তেওঁ বিচনাতে ঈশ্বৰৰ নাম নল'ব নেকি? নে বিচনাতে ঈশ্বৰৰ নামটো ল'লে তেওঁ ভক্তিটো নহ'ব? শাস্ত্ৰই এইখিনি দৰ্শন জানি বুজি আমাক আশ্ৰয় কৰিবলৈ সিদ্ধান্ত দিছে। সেইটো হ'ল
গুৰুজনাই দিয়া কীৰ্তনৰ ভাগ বীৰ কীৰ্তন, নিবিড় কীৰ্তন আৰু মানস কীৰ্তন, এই তিনিটা ভাগ। আকৌ বীৰ কীৰ্তনৰ দুটা ভাগ হ'ল উপাংগ কীৰ্তন আৰু উচ্চাংগ কীৰ্তন। আৰু বৰতালযোৰ বজাই বজাই বাপাইসকলে বা হাত চাপৰি বজাই যেতিয়া বাপাইসকলে আশ্ৰয় কৰে, সেয়া হ'ল নিবিড় কীৰ্তন। এতিয়া সেই নিবিড় কীৰ্তন ভকতৰ সংগত হয়, কিন্তু মানস কীৰ্তন একান্ত নিজা। তুমি যেতিয়া পেৰালাইচিছ হৈ হাত ভৰি লৰাব নোৱাৰাকৈ বিচনাত পৰি থাকিবা, কোনোবাই দাঙি দিলেহে তুমি দাং খাব পাৰিবা, কোনোবাই খুৱাই দিলেহে তুমি ভাতকেইটা ভিতৰলৈ গিলিব পাৰিবা। সেই অৱস্থা, মুমূৰ্ষ অৱস্থাত তোমাক শাস্ত্ৰই কৈছে মানস কীৰ্তনেৰে তুমি তৰি যাব পাৰিবা। অৰ্থাৎ মনেৰে তুমি যিটো ভাবি থাকিবা, সেই ভাৱনাটো শাস্ত্ৰই কৈছে কৃষ্ণ ভাৱনা। ভাৱেই ভক্তি, ভাবিলেই ভগৱন্তক পায়। গতিকে বিষয়বস্তু বয়স অনুপাতে বেলেগ বেলেগ ধৰণে প্ৰকাশ হৈ আছে, কিন্তু তুমি ভকতৰ সংগত কৃষ্ণ নাম আশ্ৰয় কৰা অভ্যাসটোৰ জৰিয়তেহে বিচনাখনত পৰি থাকোঁতে কৃষ্ণ বুলি ক'ব পাৰিবা। এইটো হ'ল অভ্যাসৰ ব্যৱস্থা। গতিকে এই অভ্যাস ব্যৱস্থাটো পালন কৰিবলৈ গুৰুজন বস্তুৱে এই দৰ্শনটো আমাক সিদ্ধান্ত দিলে যে সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। শৰীৰটোত যদি কিবা তোমাৰ বেয়া স্বভাৱ আছে, হাত দুখনৰ লগত যদি কিবা বেয়া স্বভাৱ আছে, তে বেয়া স্বভাৱ ভাল স্বভাৱটো আমি সকলোৱে জানোৱে যে দুইখন হাতৰ কৰ্ম হ'ল হাতে কীৰ্তি কাম, মুখে ৰাম নাম। হাতে কীৰ্তি কাম, হাত দুখনে এনেকুৱা কৰ্ম কৰা যিটো কৰ্ম তোমাৰ সমাজত হাজাৰজনে তোমাক প্ৰশংসা কৰে যে এওঁ যিখিনি কৰ্ম কৰে খুব শুদ্ধ কৰ্ম, ভাল কৰ্ম। এওঁ কোনোদিন এখন হাত দাঙি মানুহৰ ফালে আগবঢ়াই দিয়া নাই। অৰ্থাৎ আমাৰ ভাৰতীয় জীৱন দৰ্শনত বাকী দেশবিলাকৰ তুলনাত এটা সুন্দৰ দৰ্শন আছে। বাকী দেশবিলাকত এজনে অন্যজনক লগ পোৱাৰ লগে লগে কি বুলি কয়? হেণ্ডশ্বেক দিয়ে, স্বাগতম। এনেধৰণে হেণ্ডশ্বেক, ইজনে সিজনক ইখন হাত ইখন হাতে মিলাই সেৱা নিবেদন কৰে। কিন্তু গুৰুজনাই ভাৰতীয় দৰ্শনত, হিন্দু ধৰ্ম দৰ্শনত, সনাতন ধৰ্ম দৰ্শনত এইটো দিছে যে এক হাতে দেৱক প্ৰণাম কৰে যিটো তাৰ হস্ত কৰে ছেদ। যে এখন হাতে দেৱক প্ৰণাম কৰা ব্যৱস্থাটোত ঈশ্বৰ সন্তুষ্ট নহয়। সেইকাৰণে কাত্যায়নী ব্ৰত পালন কৰি যমুনা নদীত স্নান কৰি থকা সেই গোপীসকলক কৃষ্ণ কানাই উপদেশ দিছিল যে দুই হাত তুলি প্ৰণাম নকৰিলে তোমালোকৰ ব্ৰত সাৰ্থক নহ'ব। সেইকাৰণে আমাৰ কোনোবাই যদি নামটো সোধে তোমাৰ নামটো কি, নমস্কাৰ বুলি দুইখন হাত এনেধৰণে আহে। এইটো গুৰু সংস্কৃতি, গুৰু পৰম্পৰা। শাস্ত্ৰই আমি সমস্ত জনা ভাৰতীয় জীৱন দৰ্শনৰ বাপ আইসকলক এই ব্যৱস্থাটো পালনৰ সুন্দৰ দৰ্শনটো আমাক দিছে। গতিকে হাতৰ কৰ্ম হ'ল সেইটো। আৰু এইটোকে অলপ দিনৰ পাছত এতিয়া দেখি আছে আপোনালোকে, আজি এসপ্তাহমানৰ পৰা প্ৰায় দেখি আছে চাগৈ, আৰু এমাহ দুমাহৰ পাছত দেখি থাকিব। কোনটো? এই বিধায়কসকল যে আহিব ঘৰে ঘৰে ভোট বিচাৰি, তেতিয়া এনেকৈ আহিব চাবচোন। তাৰমানে ভোটটো লাগে তেওঁলোক সৰু আৰু আপোনালোক ডাঙৰ। আৰু যেতিয়া তেওঁলোকে ভোটটো পাই জিকিব, তেতিয়া তেওঁলোকে এনেকৈ এনেকৈ দিব চাবচোন বাৰু, এখন হাত দিব। আৰু তেতিয়া আপোনালোক যাব লাগিব এনেকৈ। এইটোৱে দৰ্শনটো। তেতিয়া যদি আপুনি এনেকৈ নাযায় তেতিয়াহ'লে একো নাপায়, আৰু যদি এনেকৈ যায় তেতিয়াহে পাব কিবা এটা। তাকো মহাত্মা গান্ধী মাৰ্কা লগা কাগজখিলাটো থাকিলেই টেবুলৰ তলে দিয়াটো। এই ব্যৱস্থাখিনি ভাগৱত দৰ্শনে আমাক কি কৈছে, কেনেকৈ কৈছে, অন্ততঃ আমি বুজি লৈ যদি আগবাঢ়োঁ জীৱনটো সুন্দৰৰ পৰা সুন্দৰ দিশেৰে যাব। সিদ্ধান্ত দিলে এনেকৈ তিনিটা গুণ অনুসাৰে তম, ৰজ আৰু সত, এই তিনিটা গুণ অনুসাৰে ভাবি থকা ভাৱনা ভক্তিবিধৰ নাম তামসিক ভক্তি, ৰাজসিক ভক্তি আৰু সাত্বিক ভক্তি। আৰু ইয়াৰে প্ৰত্যেক ভাগ ভাৱনাযুক্ত ভক্তিৰে প্ৰতিমা পূজন আৰু ভেদ ভাৱ দৰ্শন তিনিটো সমান আক কয়, উত্তম মধ্যম ক্ৰমে তামসাতি ভক্তি মাজে তিনি তিনি মতে ভেদ হয়।
তাৰমানে তিনিওটাৰ এটাও ভাল নহয় বুলি কৈছে। ইতিমধ্যে কৈ অহা তিনিওটা ভাৱনা এটাও ভাল নহয়। এই যে কোৱা হ'ল 2খন হাত তুলি বিধায়কজন আহিল, তাৰপিছত ভোটটো পালে লংকালৈ গৈ ৰজা হ'ল, তাৰপিছত আপুনি মই আকৌ এনেকৈ যাব লগা হ'ল, তেওঁলোকে এনেকৈ থাকিব। এইবিলাক এটাও ভাল নহয়। তাৰমানে তিনিটা দৰ্শন দিলে পুনৰ অধম, মধ্যম, উত্তম। এতিয়া অধমৰ তিনিটা ভাগ বুলি কৈছে। একো বিধি নৱ নৱ প্ৰকাৰে শুই আছে ভেদ, তাক বুজি বাহা দিয়া মতি, সগুণ ভকতি এহি একাধিক আশীবিধ, আবে কহো নিৰ্গুণ ভকতি। এনেকৈ উত্তম, মধ্যম আৰু অধম। অধমৰ তিনিটা ভাগ, মধ্যমৰ তিনিটা ভাগ, উত্তমৰ তিনিটা ভাগ। এতিয়া বিষয়ত কৰি আশা, বিষয়ত কৰি আশা মানে কোনোবাই বিষয় আশা কৰিলে কেনেকৈ? বোৱাৰী এজনী পালেই হ'ল, প্ৰথম বিষয় বোৱাৰী এজনী পালেই হ'ল। কোনোবাই ভাবিলে চাকৰিটো পালেই হ'ল, বিষয় এই পঢ়িছে আৰু পঢ়ুৱাইছোঁ, পঢ়ক, মুঠতে যেনে তেনে মেট্ৰিকটো পাছ কৰিলেই হ'ল। এই যে ভাৱনাবিলাক আমাৰ থাকে, সেইবিলাকেই হ'ল অধম ভাৱনা। তাৰপিছত মধ্যম ভাৱনাটো কি? ল'ৰাটোক পঢ়ুৱাইছোঁ কিন্তু ডাক্তৰ নপঢ়োৱা, তাৰমানে এটা লক্ষ্য আছে, ডাক্তৰ নপঢ়োৱা। কি পঢ়ুৱাব? ডাক্তৰ পঢ়ি লাভ নাই, এইবোৰ ইটো সিটো কিবা কিবি। পুলিচো নপঢ়োৱা, পুলিচত APS বিষয়া হ'বলৈও মই এইবিলাক মাজলৈ সোমাবলৈ নিদিওঁ। আজিকালি পুলিচৰো জীৱনৰ ভৰসা নাই, অকল চুৰ ডকাইতৰ পাছত দৌৰি ফুৰিব লাগে, ছুটি নাপায়, ইটো সিটো টকা খোৱা বদনাম। গতিকে নাই, নহ'ব, মই বেলেগ কিবা এটাহে পঢ়ুৱাম। যিটো ভাবে তেওঁ সেইটো হ'ল মধ্যম, কিন্তু বিষয়ে আছে তাত। তাৰমানে ধন টকা পইচাৰ মাধ্যমেৰে জীৱনটো সুন্দৰ কৰাৰ ব্যৱস্থাটোৱে হ'ল বিষয়। 3 নম্বৰতে উত্তম, অৰ্থাৎ বিষয়ত কৰি আশা মানে কেনেকৈ কৰিলে? যে ল'ৰাটোৰ ভাল হওক। কেনেকৈ ভাল হওক বুলি ভাবিলে? গুৰু দেৱ নাম ভকতৰ মাধ্যমেৰেহে ভাল হওক বুলি ভাবিলে। অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিবলৈ ওলোৱাৰ আগত পিতৃ মাতৃয়ে চিন্তা কৰিলে কি বুলি? যে ল'ৰাটোৱে এইবাৰ মেট্ৰিক দিব, গতিকে ইয়াক আমি ভকতৰ ওচৰত যদি মূৰটো ধুৱাই ল'ব পাৰোঁ, তেতিয়াহ'লে অকণমান ঈশ্বৰৰ কৃপা হ'ব, কাৰণ তেওঁলোকৰ সেইটো আধ্যাত্মিক দৰ্শন আছে। সেইকাৰণে ল'ৰাটোক মূৰ ধোৱাৰ চলেৰে ঈশ্বৰ সেৱা কৰা, ভকত সেৱা কৰা এটা জ্ঞান পিতৃ মাতৃয়ে দিয়াটো বিচাৰিলে। গতিকে সেইটো উত্তম ভক্তিৰ ভাৱনাত পৰি গ'ল, কাৰণ গুৰু দেৱ নাম ভকতৰ মাধ্যমেৰে। কিন্তু সেই বিষয়টো এদিন অধমলৈ গুচি যাব পাৰে, যদিহে চাকৰিটো ল'ৰাটোৱে পোৱাৰ লগে লগে চাকৰিত ইণ্টাৰভিউটো দিবলৈ যোৱাৰ আগত গুৰুদেৱ নাম ভকতৰ আশ্ৰয় কৰা হৈছিল, কিন্তু চাকৰিটো পোৱাৰ লগে লগে ধন্যবাদটো কাক দিলে? খাচী ছাগলী এটাক ধন্যবাদটো দি দিলে। চাকৰিটো ল'ৰাটোৱে পালে নহয়, পোৱাৰ লগে লগে ৰাতিলৈ খানা এটা হৈ গ'ল। মেট্ৰিকত ভাল ফলাফল দেখুৱালে, ব্ৰইলাৰ 3টামান এনেই মৰিলে সেইদিনা। খানা হ'ল নহয়, মেট্ৰিক পৰীক্ষাত পাছ কৰিলে। গতিকে উত্তম ভাৱনাটো অধমলৈ গুচি যাব পাৰে, অধমো উত্তম ভাৱনালৈ গুচি যাব পাৰে। এইটো চিন্তাখিনি কেনেকৈ আগবাঢ়ি দৰ্শনটো দিছে যে অধম, মধ্যম, উত্তম, এনেকৈ 3টা ভাৱনা। বিষয়ত কৰি আশা, তাৰ অধম ভাৱনা, পাছ কৰিলেই হ'ল আৰু যেনে তেনে। কোনোবাই চিন্তা কৰিলে মধ্যম, যে যেনে তেনে পাছ কৰিলে নহ'ব, কিন্তু ফাৰ্ষ্ট ডিভিজন পাব লাগিব। তাৰপিছত উত্তম চিন্তা কৰিলে যে গুৰুদেৱ নাম ভকতৰ মাধ্যমেৰে সন্তানটোক ভকত সেৱাও কৰোৱা ব্যৱস্থাটো শিকাই দিলে, ভাল ফলাফলো হ'ল। আকৌ ফলাফলৰ দিনা আকৌ ভকতক মাতি আনি সুন্দৰভাৱে নিৰামিষ, কোনো প্ৰাণী হিংসা নকৰাকৈ এটি উত্তম ব্যৱস্থা পালন কৰে। গতিকে এনেকৈ 3 একো বিধি নৱ নৱ প্ৰকাৰে শুই আছে ভেদ, তাক বুজি বাহা দিয়া মতি, সগুণ ভকতি এহি একাধিক আশীবিধ, আবে কহো নিৰ্গুণ ভকতি। এনেকৈ প্ৰত্যেকৰে 9কে প্ৰকাৰ হৈছে। বিষয়ত কৰি আশা 3, তাৰপিছত যশ বা ঐশ্বৰ্য চাৱে 3, প্ৰতিমাত মুহুক পূজয় 3, 9। প্ৰত্যেকৰে 9কে একাশী এটা বৃহৎ সংখ্যা পোৱা গ'ল মা, এই বুলি কপিল প্ৰভুৱে দেৱহতীৰ আগত প্ৰকাশ কৰিছে। তাৰপাছত এই 81বিধ ভক্তি
সমান এটা নামাকৰণ কৰা হ'ল। যেনে খাবলৈ অনা কল বুলি এটা শব্দত প্ৰকাশ কৰিব লাগে, উত্তৰ হ'ল পচলা। ঠিক তেনেকৈ গুৰুজন বস্তুৱে সেই একাকী সংখ্যাযুক্ত ভাৱনা ভক্তিবিধক এটা নামকৰণ কৰি দিলে, চিনাকি কৰি দিলে। সেই নামটো হ'ল সগুণ ভক্তি। এতিয়া সগুণ ভক্তিক আমি আশ্ৰয় কৰিম নে সগুণ ভক্তিক আমি এৰি দিম, কোনটো কৰিম, ইয়াৰ বিষয়ে জ্ঞান কিন্তু এতিয়ালৈকে নাই দিয়া। এৰিম নে ধৰিম তাৰ বিষয়ে ভাগৱতৰ পদে আমাক ক'ব। কিন্তু কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত বৰ্তমান পদবন্ধে ক'লে যে প্ৰকৃততে ভক্তি বহুবিধ নহয়, কিন্তু প্ৰকৃততে ভক্তি বহুবিধ হয়। কিয় হয়, কেনেকৈ হয়, উত্তৰটো দিছে।